ক্ৰিকেট প্ৰেমীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰে মুহূৰ্তত জনাৰ চেষ্টা কৰিছো শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত নামিব অসম সন্তান ৰিয়ান পৰাগ কেএল ৰাহুলৰ ঠাইত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ অৱশেষত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত স্থান পালে অসম সন্তান ৰিয়ানে কেএল ৰাহুলৰ ঠাইত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে আজি শৃংখলাৰ ড্ৰ কৰিবলৈ জয়ী হ'ব লাগিব টিম ইণ্ডিয়া আৰু প্ৰথমখন এদিনীয়াতে আজি ৰিয়ান পৰাগে চমক দেখুৱাবলৈ সক্ষম হ'ব নহয় আপুনি কমেন্ট কৰিব পাৰে টছত জয়ী হৈ ইতিমধ্যে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীলংকাৰ টিমে অৱশেষত আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত ক্ৰিকেটত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগৰ বাবে আৰু ৰিয়ান পৰাগে স্থান লাভ কৰাৰ পাছত এতিয়া ৰাজ্যজুৰি এক প্ৰকাৰ আনন্দ উৎসৱ দেখিবলৈ পোৱা গৈছে শ্ৰীলংকাৰ বিৰুদ্ধে আজি তৃতীয়খন খেলত নামিব খেলপথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগে কেএল ৰাহুলৰ ঠাইত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ানে আৰু আজি যদিহে টিম ইণ্ডিয়া জিকে শ্ৰীলংকাৰ বিৰুদ্ধে যদিহে জয়লাভ কৰে শৃংখলা ড্ৰ কৰিবলৈ যদি সক্ষম হয় তেতিয়াহে ইতিমধ্যে টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীলংকাই এটা ভাল খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অসম সন্তান ৰিয়ান পৰাগে শ্ৰীলংকাৰ বিৰুদ্ধে আজি খেলপথাৰত অৱতীৰ্ণ হ'ব আৰু প্লেইং 11ত স্থান লাভ কৰিছে শুভমন গিল ৰোহিত শৰ্মা বিৰাট কোহলি সুৰেশ আয়াৰ ঋষভ পন্থ ৰিয়ান পৰাগ আৰু এইসকল তাৰকাৰ লগত অসম সন্তান ৰিয়ান পৰাগে আজি খেলপথাৰত অৱতীৰ্ণ হ'ব আৰু কেইটামান মুহূৰ্তৰ পাছতেই খেলপথাৰত নামিব অসম সন্তান ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগৰ এই খেলখনক লৈ এটা ব্যাপক উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ লগতে দেশৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ মাজত আৰু শ্ৰীলংকাৰ বিৰুদ্ধে আজি তৃতীয়খন শৃংখলাত অৱতীৰ্ণ হ'ব অসম সন্তান ৰিয়ান পৰাগ আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো অসম সন্তান ৰিয়ান পৰাগে আজি শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলিবলৈ সুযোগ লাভ কৰিছে আৰু আজি ৰিয়ান পৰাগে কেনেধৰণৰ প্ৰদৰ্শন আগবঢ়ায় আপুনি মন্তব্য কৰিব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে লোৱাৰ চেষ্টা কৰিম ৰিয়ান পৰাগে আজি তৃতীয় দিনৰ বাবে তৃতীয়খন শৃংখলাত অংশগ্ৰহণ কৰিব আৰু অৱশেষত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে বিৰাট কোহলি ৰোহিত শৰ্মাৰ সৈতে আজি টিম ইণ্ডিয়াত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে কেএল ৰাহুলৰ ঠাইত ৰিয়ানক লোৱা হৈছে আৰু আজি শৃংখলা ড্ৰ কৰিবলৈ জয়ী হ'ব লাগিব টিম ইণ্ডিয়া শ্ৰীলংকাৰ বিৰুদ্ধে আজি জয়ী হ'লে শৃংখলা ড্ৰ হ'ব আৰু প্ৰথমখন এদিনীয়াতে ৰিয়ানে কেনেধৰণৰ পাৰফৰ্মেন্স দেখুৱাব পাৰে কেনেধৰণৰ প্ৰদৰ্শন দেখুৱাব পাৰে আপুনি মন্তব্য আগবঢ়াব পাৰে আৰু এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ বাবে ৰিয়ান পৰাগে স্থান লাভ কৰিলে টিম ইণ্ডিয়াত ৰোহিত শৰ্মা বিৰাট কোহলিৰ সৈতে টিম ইণ্ডিয়াত আজি খেলিব অসম সন্তান ৰিয়ানে আৰু কেএল ৰাহুলৰ ঠাইত ৰিয়ান পৰাগক লৈছে BCCI